Hello and welcome to the newspaper analysis of 25 August 2026. আজি আমি তিনটা ইম্পৰ্টেণ্ট টপিক প্ৰথম টপিকটো হৈছে UPI লগত যোনটো MDR চাৰ্জেছৰ কথা আহি আছে হেতুৰ ওপৰত ডিসকাশন কৰিম. This topic is important for GS paper 3 of Indian economy. And second topic will be on EVMs, electronic voting machines আৰু EVMs লৈ পেলাই যোনখিনি কথা চলি আছে যে EVM টো সেফ হয় নে নহয় তাৰ ওপৰত আমি কথা পাতিম. And this topic is related to APSC mains GS paper 2. আৰু third to APSC mains or GS paper 3 লগত related হয় which is wildlife trafficking. So প্ৰথম আমাৰ টপিকটো হৈছে UPI. এতিয়া UPI তাৰমানে এতিয়া 10 বছৰ হৈ গ'ল. UPI টো ষ্টাৰ্ট কৰিছিলে 2016ত. সো আমি আহকচোন কেনেকৈ UPI টো ষ্টাৰ্ট হৈছিলে হেতুৰ কথা বুজো. আমাৰ যোনটো 8-5 ইয়াৰ প্ল্যান আছিলে মানে আগতে আমাৰ ইকোনমিক প্ল্যানিং কৰোতে 1950 মানৰ পৰা 5 বছৰীয়া প্ল্যান কিছুমান বনাই থাকিছিলে. তাৰে যোনটো 8-5 ইয়াৰ প্ল্যান আছিলে হেতু 1992 পৰা 1997 লৈকে আছিলে আৰু ইয়াতে প্ৰথম আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ মানে টেলিকম ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপমেণ্ট কৰা আৰু প্ৰাইভেট সেক্টৰক সোমাবলৈ অপৰচুনিটি গভৰ্ণমেণ্টে দিছিলে আৰু 1994ত আমাৰ নেশ্যনেল টেলিকম পলিচি এটা আহিছিলে তাৰ পিছত 9th 5 ইয়াৰ প্ল্যানত 9 5 ইয়াৰ প্ল্যান তাৰপা 10th 5 ইয়াৰ প্ল্যান 11 5 ইয়াৰ প্ল্যান মানে এই 9th 5 ইয়াৰ প্ল্যানটো ষ্টাৰ্ট হৈছিল 1997 পৰা 2002 লৈকে এনেকৈ কৰি 5 বছৰ আৰু এইটো 11 5 ইয়াৰ প্ল্যানটো 2012 লৈকে চলিছিলে এতিয়া এই কেটা প্ল্যানত কি হৈছিলে এই কেটা প্ল্যানত আমাৰ এক্সক্লুসিভলি এমফাসাইজ কৰা হৈছিল যে এফোর্ডেবল প্রিপেইড মোবাইল ফোনস এন্ড যোনবোৰ আপোনাৰ মোবাইল প্ল্যানস এইবিলাক মানে এফোর্ডেবল কৰিবলৈ মানুহৰ কাৰণে ইজিলি এভেইলেবল কৰিবৰ কাৰণে চেষ্টা কৰা হৈছিল 3G ইন্ট্ৰোডিউস কৰা হৈছিল আৰু যাতে মানুহৰ মোবাইল ইউজেসটো বাঢ়ে মানে আমাৰ যাতে কমিউনিকেশনটো ভাল হয় সেইখিনিৰ ওপৰত গভৰ্ণমেণ্টে দৃষ্টি দিছিলে আৰু বিচাৰিছিলে যে গাঁৱলৈকে যাতে আমাৰ মোবাইল ফোনটো স্প্ৰেড হয় কাৰণ আমাৰ যোনটো কমিউনিকেশন সেই কমিউনিকেশনটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ ইণ্ডিয়াখন বহুত ডাঙৰ কান্ট্ৰি হয় এটা কথাটো কি হ'ল তাৰ লগে আমাৰ ইন্টাৰনেট বেংকিং তাৰ লগে আপোনাৰ ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড মোবাইল ওয়ালেটস এপস বিলাকত এইবিলাকো লাহে লাহে আৰম্ভ হৈছিল এইবিলাক হৈ আছিল কোনটো সাইডে ফাইনান্স সাইডে এতিয়া আৰু ইফালে কমিউনিকেশনটো আমাৰ ডেভেলপ হৈ গুছি গ'ল ভাল মোবাইল ফোন আহিলে প্লাস মোবাইল প্ল্যানস কিছুমান ভাল আহিলে তাৰ লগত আপোনাৰ 3G 4G এইবিলাক ভাল হৈ গুছি গ'ল সো 2009ত RBI এটা বস্তু দেখিলে যে যদিও এইবিলাক ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড মোবাইল ওয়ালেট ইন্টাৰনেট বেংকিং আছে অকল 6টা ট্ৰানজেকশন পাৰ পারসন হে এইবিলাকেদি হয় এতিয়া এই 6টা ট্ৰানজেকশন পাৰ পারসন হয় মানে কি যে সব মানুহে প্ৰায় ক্যাশ ইউজ কৰে আৰু 6টা পারসন হে মানে এভাৰেজ এটা মানুহে সবাৰ হে এটা টাইমত মানে এটা লেংথ অফ টাইমত ধৰক এক মাহত 6টা হে এনেকুৱা ট্ৰানজেকশন কৰে যোনটো এই বাকি কেটা সার্ভিসে দি হয় যেনেকৈ ইন্টারনেট বেংকিং হৈ গ'ল বা ডেবিট কাৰ্ড হৈ গ'ল বা ক্ৰেডিট কাৰ্ড হৈ গ'ল এটা ক্যাশ ইউজ কৰা বহুত কিছুমান মানে ক্যাশৰ লগত কিছুমান কমপ্লিকেশনস আছে বা কমপ্লেক্সিটিজ আছে ক্যাশটো ক্যাৰি কৰিবলৈ হাৰ্ড হয় ক্যাশটো কেতিয়াবা থাকে বেংকত কেতিয়াবা নাথাকে মানুহ বেংকলৈ যাব লাগে বেংকৰ পৰা উলিয়াই যোনটো বিজনেস তাক দিব লাগে বা এনেকুৱা কিছুমান প্ৰবলেমছ ক্যাশৰ থাকে আৰু লগতে ক্যাশটো আপোনাৰ ব্ল্যাক মানি আৰু কৰাপশন কৰিবলৈ ইউজ কৰা হয় কাৰণ তাৰ কোনো ট্ৰেইল নাথাকে মানে ক্যাশটো ডিটেক্ট কৰিবলৈ খুব টান সো RBI এই কথাবোৰ দেখি পেলাই তেওঁলোকে এটা NPCI বোলে নেশনাল পেমেন্ট কৰ্পোৰেচন অফ ইণ্ডিয়া এটা ষ্টাৰ্ট কৰিলে NPCI সোল অবজেক্টিভটো কি আছিল যে এই যিমানবোৰ পেমেন্ট সিস্টেম আছে সবকে ইন্টিগ্ৰেট কৰি এটা সিঙ্গুলাৰ এটা ডাইমেনশনত লৈ যাব লাগে সো দ্যাট মানুহৰ কাৰণে ইজি হয় তো এই NPCI এটা কি কৰিলে এই টেলিকমৰ যোনটো বুম হৈছিল সেই বুমটোত মিলাই পেলাই ফাৰ্স্ট UPI লঞ্চ কৰিলে UPI টো কি হয় UPI টোৱে কি কৰে বেংক একাউন্ট বিলাক এজন মানুহৰ লগত ডাইৰেক্টলি কানেক্ট কৰি দিয়ে আৰু ক্যাশ ট্ৰান্সফাৰ হৈ থাকে ৰাইট আৰু মাজত এটা মোবাইল ফোন থাকে মোবাইল ডিভাইস এটা থাকে আৰু ইয়াতে আমি এটা UPI ID এটা ক্ৰিয়েট কৰো এই 6 ডিজিট UPI ID টো দি আমি কি কৰিব পাৰো আমাৰ মন গলে আমি
এজন মানুহৰ পৰা ইজন মানুহলৈ পইচা পঠাব পাৰোঁ মন গ'লে এজন মানুহৰ পৰা আমি মাৰ্চেণ্ট মানে যোনে আমি যাৰ পৰা বস্তু কিনো মাৰ্চেণ্ট মানে বিজনেছ বুলিও ক'ব পাৰে তেওঁলোকলৈ আমি পইচা পঠাব পাৰোঁ তাৰ লগতে লাহে লাহে UPI টো ডেভেলপ হ'ব ধৰিলে UPI টো দি এতিয়া ষ্টকছো কিনিব পাৰি ট্ৰেডিঙো কৰিব পাৰি এনেকুৱা বিভিন্ন জেগাত UPI টো এক্সপাণ্ড হৈ গুচি গ'ল এতিয়া ৰিচেণ্টলি 2025ত কৈছে যে 50% অফ ডিজিটেল ট্ৰানজেকশ্যনছ অফ দ্য ৱৰ্ল্ড সেইটো ইণ্ডিয়াত হয় আৰু UPIতে বহুত হেল্প কৰিছে ফাইনেন্সিয়েল ইনক্লুজন কৰিবলৈ হেল্প কৰিছে ৰুৰেল ইকনমিটো ড্ৰাইভ কৰিছে মানুহবিলাকৰ আগতে কি আছিলে হাতত কেছ নাথাকে এতিয়া চবৰ হাতত মোবাইলটো থাকে বেংক একাউণ্টটো লিংক হৈ থাকে ধুনীয়াকৈ পইচা দিব পাৰে তো ট্ৰানজেকশ্যনছবিলাক ফাষ্টাৰ যেতিয়া হয় টাইম কম লাগে তাৰ লগত ইকনমিটো ষ্ট্ৰেন্থ হয় পইচাৰ আদান প্ৰদানটো বেছি হ'লেই মানে ইকনমিটো ভাল হয় চ' সেইকাৰণে UPIটোৱে আমাৰ এটা সাংঘাতিকভাৱে নিউ ৰিভলিউশ্যন এটা আনিছে বোলে গোটেই ৱৰ্ল্ডখনেই দেখিছে আৰু সেই কথাটো চবে একচেপ্ট কৰিছে আৰু তাৰ কাৰণে USA ছিংগাপুৰ ইউৰোপিয়ান ইউনিয়ন তেওঁলোকো এনেকুৱা পে'মেণ্ট ইণ্টাৰফেচ আনিবলৈ ট্ৰাই কৰি আছে বা কৰিব খুজিছে আৰু এইটো ইণ্ডিয়াৰ এটা ছফ্ট পাৱাৰো হয় ইণ্ডিয়াই কি কৰে এই UPIটো লাহে লাহে ৱৰ্ল্ডৰ কাণ্ট্ৰিজবিলাকক ডেভেলপ কৰিবলৈ শিকাই আছে তেওঁলোকৰ নিজৰ কাণ্ট্ৰিজত যোনটো দি ইণ্ডিয়াৰ ছফ্ট পাৱাৰটো ইনক্ৰিজ হয় ছফ্ট পাৱাৰ ইনক্ৰিজ হ'ল মানে ইণ্ডিয়াৰ কাৰণে ভাল ভাৱটো ইনক্ৰিজ হয় ভাল ভাৱটো ইনক্ৰিজ হ'লে কি হ'ব যেতিয়া কাণ্ট্ৰিবিলাকৰ ইণ্ডিয়াৰ প্ৰতি ভাল ভাৱ থাকিব তেতিয়া আমাৰ বিভিন্ন ট্ৰানজেকশ্যন কৰোঁতে কিবা ইছ্যু ছল্ভ কৰোঁতে গ্ল'বেল কিছুমান ফ'ৰাম যেনেকৈ UNCNত যদি আমাক ছাপৰ্ট লাগে সেইবিলাকত আমাৰ সুবিধা হয় এতিয়া ৰিচেণ্টলি কিন্তু এতিয়া কথাটো এনেকুৱা যে যোনবোৰ ক্ৰেডিট কাৰ্ড আছিলে ডেবিট কাৰ্ড আছিলে সেইবিলাক যেতিয়া এটা ধৰক এইটো মাৰ্চেণ্ট এইটো এটা বিজনেছ সি যেতিয়া এই বস্তুটো একচেপ্ট কৰে তেতিয়া সি এটা চাৰ্জ দিব লাগে বেংকক এই চাৰ্জটো বেংকক এইকাৰণে দিব লাগে কাৰণ বেংকে এই যে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডটো যে মানে এই মাৰ্চেণ্টৰ থ্ৰু দি মানে ছাপৰ্ট কৰি আছে তাৰ কাৰণে বেংকে নিজৰো এটা ইনফ্ৰাষ্ট্ৰাকচাৰ মেইনটেইন কৰিব লাগে ছেপাৰেট ইনফ্ৰাষ্ট্ৰাকচাৰ মানে ধৰক মানুহ ৰাখিব লাগিলে এই বস্তুটো কৰাবৰ কাৰণে মেবি আপোনাৰ ইণ্টাৰনেট কানেক্টিভিটিৰ কাৰণে ছাৰ্ভাৰ কিছুমান লাগিলে তো সেইবিলাকৰ কাৰণে বেংকে কি কৰে এই মাৰ্চেণ্টটোৰ পৰা মানে এই বিজনেছটোৰ পৰা কিবা এটা এমাউণ্ট লয় যেতিয়াই এজন কাষ্টমাৰে এই ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডটো এই ইউজ কৰে এই মাৰ্চেণ্টটোৰ পৰা বস্তু এটা কিনিবলৈ এই বস্তুটো UPIত নাছিলে UPIটো এবছলিউটলি ফ্ৰী আছিলে এতিয়া ৰিচেণ্টলি গভৰ্ণমেণ্টে কৈছে যে এতিয়াৰ পৰা কি হ'ব যেতিয়া এটা মাৰ্চেণ্টে এটা কাষ্টমাৰৰ পৰা UPI একচেপ্ট কৰিব তেতিয়া এই মাৰ্চেণ্টটোৱে কিবা এটা এমাউণ্ট বেংকক দিব লাগিব এতিয়া এই কথাটো লৈ পেলাই খুব চৰ্চা চলিছে আৰু এইটোকে MDR বোলে কয় মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট তো এতিয়া এইটো লৈ পেলাই মানুহবিলাক খুব কনচাৰ্ণ হৈ গৈছে কাৰণ যদি এই মাৰ্চেণ্টটোৱে এটা এমাউণ্ট যদি বেংকক দিব লাগে তেতিয়া মাৰ্চেণ্টে কি কৰিব পাৰে এই কনজিউমাৰবিলাকৰ পৰাই সেই পইচাটো উদ্ধাৰ কৰিব পাৰে তো এইটো দেখনীয় হ'ব এতিয়া গভৰ্ণমেণ্টে কি ইনিচিয়েটিভ লয় কিন্তু কথাটো এনেকুৱা যে গভৰ্ণমেণ্টখনতো এনেকুৱা নহয় যে GT পলিচি যেনেকৈ তেনেকৈ বনাই দিয়ে একচুৱেলি জানিবলগীয়া কথা এইটো যে গভৰ্ণমেণ্টে ডিৰেকশ্যন দিছে যে অকল 0.3 to 0.5% MDR চাৰ্জ কৰা হ'ব আৰু এইটোও কৰা হ'ব এবভ এ চাৰ্টেইন থ্ৰেছহোল্ড মানে এটা লিমিটৰ ওপৰত তো এই লিমিটটো মই শুনামতে 2000 টকা তাৰমানে 2000 টকাৰ ওপৰত যদি আপুনি পে' কৰে আৰু এটা মাৰ্চেণ্টে যদি আপোনাৰ সেই পইচাটো ৰিচিভ কৰে তেতিয়া সি এটা MDR বেংকক দিব লাগিব এতিয়া মই ধৰক 3000 টকা দিলোঁ এই মাৰ্চেণ্টে একচেপ্ট কৰিলে মানে 3000 টকা তো ভাবি লওক এতিয়া 0.3 to 0.5 এইটো এতিয়ালৈকে ডিচাইড হোৱা নাই তো 0.5 হ'লে মানে 0.5% ন তো 100 into 3000 আই থিংক এইটো 15 টকা হ'ব তো এই মাৰ্চেণ্টে 3000 টকা পালেতো এই 3000 টকাটোৰ কাৰণে 15 টকা এটা 15 rupees এটা সি বেংকটোক দিব লাগিব যোনটো বেংকে তাক এই ফেচিলিটিটো দি থৈছে বুজিছে তো এইটোৱে হৈ গৈছে MDR কিন্তু চাবলগীয়া কথা এইটো যে যদি মাৰ্চেণ্টটোৱে এই পইচাটো কনজিউমাৰলৈ যাতে ট্ৰান্সফাৰ নকৰে চ' চাবলৈ যদি যোৱা যায় কাষ্টমাৰে MDR দিব নালাগে দিব লাগিব মাৰ্চেণ্টটোৱেহে আৰু 2000 rupees যোনটো থ্ৰেছহোল্ড ৰাখিছে
তাৰ তলততো MDR নাই আৰু ইণ্ডিয়াত মানে কি হয় জানেনে 95 to 97% অফ যিমান ট্ৰানজেকশ্যনছ হৈ আছে UPI সেইবিলাক সব বিলো 2000 হয় মানে 2000 টকাৰ তলত হয় গভৰ্ণমেণ্টে সেই কথাটো লক্ষ্য কৰিছে সেইকাৰণে থ্ৰেছহোল্ডটো 2000 টকা ৰাখিছে আৰু আমাৰ যোনটো আগতে 3 টকা নাই 5 টকা নাই মৰ্টন খুৱাই থাকিছিলে এনেকুৱা প্ৰব্লেমবিলাক যাতে নহয় সেইকাৰণে এই UPI-টো আৰু ভালকৈ পুছ কৰিব খুজিছে তাৰ ওপৰতে মই UPI কেনেকৈ ষ্টাৰ্ট হৈছিলে NPCI ষ্টাৰ্ট হৈছিলে 16ত লঞ্চ কৰিছিলে আজি 10 বছৰ হ'ল এইখিনি কথা অলপমান ইয়াতে চিম্পলকৈ লিখি দিছোঁ ৰিচেণ্ট কণ্ট্ৰভাৰ্চি MDR মই অলৰেডি বুজালোৱে আৰু UPI কিছুমান সৰু সৰু প্ৰব্লেম আছে যেনেকৈ ডাটা প্ৰাইভেচি এনেকুৱা বস্তুবিলাকৰ কাৰণে UPI-টো মানুহে অলপ চিন্তা কৰে তো সেইবিলাক বস্তু মই ইয়াতে লিখি দিছোঁ আপোনালোকে এবাৰ পজ কৰি ভিডিঅ'টো চাব পাৰে এতিয়া নেক্সট টপিকটো হৈছে আমাৰ EVMs মানে হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিনছ তো EVMটোৰ আমি অলপ এনেকৈ এই ইনফোগ্ৰাফিকটো দি আমি পঢ়োঁ তো 1947ত আমাৰ ইণ্ডিপেণ্ডেঞ্চ হোৱাৰ পিছত কি হৈছিলে আমাৰ যিমানবোৰ ইলেকশ্যন হৈছিলে ষ্টেটত লোকসভা ইলেকশ্যনছ এইবিলাক সব ইলেকশ্যনছবিলাকত পেপাৰ ইউজ হৈছিলে পেপাৰ বেলট বুলি কৈছিলে বেলট পেপাৰ বুলিও কয় বেলট পেপাৰখন কেনেকুৱা হয় এনেকুৱা এখন কাগজৰ শ্বীট থাকে তাতে মানুহটোৰ ফটোখন থাকিব বা চিম্বলটো থাকিব আৰু মানুহবিলাকে তাতে টিক কৰি এটা বাকচত ভৰায় বাকচটোক বেলট বুলি কৈছিলে আৰু এই বেলটটোকে আকৌ ট্ৰাংক এটাত ভৰায় এই ট্ৰাংকটোত তলা মাৰে চিল কৰে আকৌ তাৰপৰা সেইটো লৈ গৈ পেলাই কি কৰে এটা জেগাত ষ্ট'ৰ কৰে পিছত সেই বেলট বক্সটোৰ পৰা মানে সেই বেলটৰ মানে এই যোনটো ট্ৰাংকটোৰ পৰা বেলটটো ওলায় আৰু এখনকৈ বেলট পেপাৰ কাউণ্ট কৰে ফিজিকেলি মানুহবিলাকে চ' এই প্ৰচেছটো বহুত টাইম কনজিউমিং হয় কাৰণ এটা ইলেকশ্যন অৰ্গেনাইজ কৰিবলৈ বহুত ৰিচোৰ্চেছ লাগে তাত আপোনাৰ যোনবোৰ টিচাৰ্ছবিলাক যেনেকৈ ইলেকশ্যন অফিচাৰ হৈ যায় বা যোনখিনি গভৰ্ণমেণ্ট অফিচিয়েলছ যায় এইবিলাকক এই বেলটটো কেৰি কৰোঁতেই মানে তেওঁলোকৰ মানে হাৰমাল হৈ যায় আৰু কেতিয়াবা কি হয় বোলে এক্সিডেণ্ট হৈ পেলাই বেলটটো বেয়া হৈ যায় কাৰণ মানে বা পানী পৰি গ'ল বা কিবা হ'ল তো এনেকুৱা বহুত কিছুমান কনচাৰ্ণ থাকে হাৰ্ডি নহয় বস্তুটো তাৰ লগতে আপোনাৰ হিউমেন এৰৰ্ছ হৈ যায় যে মানুহটোৱে মানে মাৰিব গৈছিলে ফুলত মাৰি দিলে হাতত তো মানে সেনেকুৱা কিছুমান প্ৰব্লেম হৈ যায় তাৰ লগতে বুথ কেপচাৰিং এণ্ড বেলট ষ্টাফিং বুথ কেপচাৰিং মানে কি কিছুমান মানুহ থাকে তেওঁলোকে জবৰদস্তি আহে আপোনাৰ পৰা বেলট পেপাৰখন কাঢ়ি ল'ব তেওঁলোকৰ মতেৰে যোনটো কেণ্ডিডেট তেওঁলোকে চুইটেবল বুলি ভাবে সেইটো মাৰি পেলাই তেওঁলোকে ভৰাই দিছিলে তাৰ লগত আপোনাৰ কি হৈছিলে কিছুমান ইনভেলিড ভোটো হৈ যায় যে মানুহ এটা গ'ল সি ফুলত মাৰিব খুজিছিলে তাৰপৰা সি ফুলতো মাৰিলে হাততো মাৰিলে তো এই ভোটটো হৈ গ'ল ইনভেলিড নহয় জানো তো এনেকুৱা কিছুমান প্ৰব্লেম গভৰ্ণমেণ্টে দেখিছিলে আৰু তাৰ কাৰণে গভৰ্ণমেণ্টে বিচাৰিছিলে যে এনেকুৱা এটা বস্তু হওক যোনটো দি আমি ছিকিউৰলি আৰু বস্তুটো হাৰ্ডি হওক মানে যাতে য'তে ত'তে কেৰি কৰিব পৰা যায় বেলটটোৰ নিচিনা ডাঙৰ নহওক তো এনেকুৱা এটা বস্তু হওক যোনটো দি এই ইলেকশ্যন প্ৰচেছটো স্মুথ হ'ব পাৰে তো 1980s মানত আমাৰ এটা কোম্পানী আছিলে ECIL মানে এতিয়াও আছে ইলেক্ট্ৰনিক্স কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেড তেওঁলোকে ইলেকশ্যন কমিশ্যনৰ আণ্ডাৰত গাইডেন্সত তেওঁলোকে সাজি উলিয়াই EVM ইলেক্ট্ৰনিক ভোটিং মেচিন এতিয়া ইলেক্ট্ৰনিক ভোটিং মেচিনটো কেনেকুৱা হয় যে ইলেক্ট্ৰনিক ভোটিং মেচিনটোত এনেকৈ থাকে মানুহটোৰ নাম থাকিব তাৰ লগত ফুল থাকিব হাত থাকিব ভৰি থাকিব হাতী থাকিব ঘোঁৰা থাকিব আৰু এটা ইয়াতে বাটন থাকে আৰু ইয়াতে এটা লাইটো থাকে এই বাটনটো মাৰাৰ লগে লগে ভোটটো অট'মেটিক কাউণ্ট হৈ যায় এতিয়া এই বস্তুটো অনাৰ লগে লগে কি হ'ল যে যোনবোৰ আমাৰ টাইম কনজিউমিং যোনটো আছিলে বেলট পেপাৰৰ সেই বস্তুটো গুচি গ'ল নেক্সট কেৰি কৰিবলৈ সুবিধা হ'ল কাউণ্টিং কৰিবলৈ ইজি হ'ল আজিকালি সেইকাৰণে ইলেকশ্যনৰ ৰিজাল্ট এদিনতে দি দিয়ে আগতেতো ইলেকশ্যনৰ গোটেই দিনটো চলি থাকে ৰাতিটো চলি থাকে তাৰপৰা নেক্সট দিনা দিয়ে এনেকুৱা টাইপ আছিলে তাৰমানে তো এইবিলাকৰ কাৰণে এই ইলেক্ট্ৰনিক ভোটিং মেচিনটো অনা হৈছিলে চ' প্ৰথম আপোনাৰ ইলেক্ট্ৰনিক ভোটিং মেচিনটো 1982ত কেৰেলাৰ পাৰুৰ জেগাটোত ইউজ কৰিছিলে তাৰপৰা 1982ৰ পৰা এইটো ট্ৰায়েল কৰি লাহে লাহে এটা দুটা ইলেকশ্যনত ব্যৱহাৰ কৰে চাই কি হয় কেনেকুৱা হয় তাৰপৰা 1998ত আপোনাৰ ECI মানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া যোনে আমাৰ ইলেকশ্যনবোৰ পাতে তেওঁলোকে ডিচাইড কৰিলে যে EVMটো আমি সব ইলেকশ্যনতে ইউজ কৰিম আৰু 2004 অনৱাৰ্ডছ আমাৰ এই EVMটো ইউজ হৈ আছে
এতিয়া EVMটোৰ ওপৰত কিন্তু বহুত মানুহে বহুত কুৱেশ্যন কৰে তাৰ সেই কুৱেশ্যনবোৰ কি যে EVMটো যদি হেক হয় যদি কোনোবাই EVMটো টেম্পাৰ কৰে আমি গম নাপাম পেপাৰ ট্ৰায়েল নাই মানে কি আগতে পেপাৰখন থকা মানে মানুহে ৰিচিপ্ট এটা পালে আজিকালি আপোনাৰ হাতত ৰিচিপ্ট একো নাই মানে আপুনি ভোটটো যে দিলে ভোটটো একচুৱেলি বেলটত গ'ল নে নাই সেইটো গম নাপায় তাৰ লগতে কিছুমান কনচাৰ্ণ আছে যেনেকৈ ট্ৰান্সপাৰেঞ্চি মানে কি যে যোনটো ট্ৰান্সপাৰেঞ্চি অফ ছফ্টৱেৰ মানে যোনটো আপোনাৰ এই EVMটোত এটা প্ৰগ্ৰেম ইউজ হ'ব এনেই ইলেক্ট্ৰনিক বস্তুবিলাকত কি হয় এটা চিপ থাকে যোনটো চিপ আমাৰ এতিয়া ছেমি কণ্ডাক্টৰ প্লেণ্ট আমাৰ জাগিৰোডত বনাব ট্ৰাই কৰিছে তো এই চিপটোৱে গোটেই প্ৰগ্ৰেম কৰে যে এইফালৰ পৰা যদি এইটো টিপ খালে তো ইয়াতে 1 কাউণ্ট হ'ব এইফালৰ পৰা যদি এইটো ছুইচ টিপ খালে তেতিয়া 2 কাউণ্ট হ'ব তো এই চিপটো টেম্পাৰ কৰিব পৰা যায় নেকি আৰু এইটো চলে এটা মানে ছফ্টৱেৰ দি এই চিপটোৰ গোটেই প্ৰচেছটো চলে এটা ছফ্টৱেৰ দি তো এই ছফ্টৱেৰটো কি হয় সেইটো মানুহবিলাকে নাজানে তো এনেকুৱাবিলাক কিছুমান কুৱেশ্যনছ আছে তাৰ লগতে এই EVMটো গাৰ্জিয়ানো হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু EVMটো আপোনাৰ বনাইছেও ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু EVMটো ভাল বুলিও কৈ আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তো মানুহবিলাকৰ কিছুমান তেনেকুৱা চিন্তা আছে তো এইবিলাকৰ কাৰণে গভৰ্ণমেণ্টে কিছুমান পদক্ষেপো লৈছে তেওঁলোকে মানে কি কৰিছে VVPAT ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰায়েল আগতে কি আছিলে এনেকৈ EVMটোত আপুনি মাৰি থৈ আহিলে ন আপুনি গম নাপায় ভোটটোতো গ'ল বোলে এইটো লাইটটো জ্বলিছিলে এতিয়া কি হয় ইয়াত আৰু এটা মেচিন লাগি থাকে য'ত আপোনাৰ এখন শ্লিপ এখন ওলায় সেই শ্লিপখন আপুনি যাক ভোট দিছে তাৰ ডিটেইলছ আৰু ডকুমেণ্টটো থাকে আৰু তাৰপিছত সেই শ্লিপখন শ্লাইড হৈ পেলাই এটা বক্সত গুচি যায় মানে আপুনি গম পায় যে আপুনি যাক ভোট দিছে কাক ভোট দিলে আৰু সেই ভোটটো যে সেই পাৰ্টিটো বা সেই মানুহজনৰ কাৰণে যোনটো দিলে সেই পাৰ্টিটোৰ যোনজন ইণ্ডিভিজুৱেলৰ কাৰণে দিলে সেইটো কাউণ্ট হৈছে বোলে গম পায় তাৰ লগতে গভৰ্ণমেণ্টে কৈছে যে এই যোনটো EVM এতিয়া বস্তু এটা হেক কেতিয়া কৰিব পাৰে যি আপোনাৰ কম্পিউটাৰে হওক মোবাইলেই হওক যেতিয়া ইয়াত কিবা এটা নেটৱৰ্ক কানেক্ট হ'ব নেটৱৰ্কটো কি হ'ব পাৰে ইণ্টাৰনেট হ'ব পাৰে নেটৱৰ্কটো কি হ'ব পাৰে ৱাইফাই হ'ব পাৰে নেটৱৰ্কটো কি হ'ব পাৰে আপোনাৰ ব্লুটুথ হ'ব পাৰে তো এনেকুৱাবোৰ বস্তু থাকিলেহে মানে এটা বস্তু হেক কৰিব পাৰি তো আপোনালোকে যদি কেতিয়াবা হেক হোৱা যেন মানে অনুভৱ কৰে তেতিয়া ইমিডিয়েটলি আপোনালোকৰ মোবাইল ডাটা বা ইণ্টাৰনেট বা ব্লুটুথ এনেকুৱা যদি কিবা অন থাকে সেইবিলাক অফ কৰিব ট্ৰাই কৰিব লাগে এতিয়া কথাটো হৈছে কি যে গভৰ্ণমেণ্টৰ মতেৰে এই যোনটো ইলেক্ট্ৰনিক ভোটিং মেচিনৰ যোনটো চিপ এই চিপটো ওৱান টাইম প্ৰগ্ৰেমেবল মানে এবাৰ যেতিয়া প্ৰগ্ৰেম কৰি দিলে চিপটোত যদি কিবা কোনোবাই ট্ৰাই কৰে তেতিয়া এই চিপটো নালিফাইড হৈ যায় সেইটো কথা গভৰ্ণমেণ্টে কৈছে আৰু তাৰ লগতে এই আৰ্টিকেলটোত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া জ্ঞানেশ কুমাৰ আমাৰ এতিয়া হৈ আছে প্ৰেজেণ্ট ইলেকশ্যন কমিশ্যনাৰ তেওঁ কৈছে যে যিহেতু EVMটোৰ লগত কোনো ৱাইফাই ব্লুটুথ বা আপোনাৰ ইণ্টাৰনেট কানেক্ট কৰিব নোৱাৰি তো হেক হোৱাৰ কোনো কথা নাথাকে চ' আজি আমাৰ লাষ্ট নিউজটো হৈছে এটা মাছৰ ওপৰত মাছটো হৈছে চেং গৰকা বোলে আমাৰ অসমীয়াত কয় এই চেং গৰকাটো আমাৰ কাজিৰঙা ওৰাং এনেকুৱা জেগাবিলাকত পোৱা যায় ইট ইজ এণ্ডেমিক মানে স্পেচিয়েলি আমাৰ এই জেগাবিলাকতে এই চেং গৰকাটো পোৱা যায় এতিয়া এই চেং গৰকাটো আমাৰ অসমীয়া মানুহৰ কাৰণে ইমান ভেলিউ নাই কিন্তু এই চেং গৰকাটো অসমৰ পৰা কলিকতালৈ যায় কলিকতাৰ পৰা যায় USA আৰু USAত ইয়াৰ বহুত দাম আছে আৰু তাৰ কাৰণে মানুহে এক্সেচিভলি এই চেং গৰকাটো মানে মনে ইলিগেলি ধৰি পেলাই এনেকৈ ট্ৰাফিক কৰা আৰম্ভ কৰিছে তো ট্ৰাফিক মানে কি যেতিয়া এটা জেগাৰ কিবা এটা ৰিচোৰ্চ সেইটো গছ হ'ব পাৰে সেইটো এনিমেল হ'ব পাৰে ফিছ হ'ব পাৰে মানে মাছ হ'ব পাৰে এইবিলাক যেতিয়া মনে ইলিগেলি কৰবালে মানে পঠাই দিয়া হয় বিজনেছৰ কাৰণে যাতে পইচা পায় মানুহটোৱে তো এইটোকে ট্ৰাফিক কৰা বুলি কয় কাৰণ এনেকুৱা কিছুমান বস্তু আমাৰ গভৰ্ণমেণ্টে মানে এনেকুৱা কিছুমান গছ হওক এনিমেল হওক বা মাছ হওক এইবিলাক গভৰ্ণমেণ্টে ৰেগুলেট কৰি থৈছে যে পটককৈ আপোনালোকে এইবিলাকৰ কোনো ধৰণৰ বিজনেছ কৰিব নোৱাৰে মানে কিনা বেচা কৰিব নোৱাৰে কিন্তু এই চেং গৰকাটো খুব বেছিকৈ কৰি থকা হৈছে ৰিচেণ্টলি ডিব্ৰুগড়ত এটা 4 কোটি
এৰাউণ্ড 4.5 কৰোৰৰ এই চেংগৰকা ধৰা হৈছিলে এয়াৰপৰ্টত তো সেইটোকে লৈ পেলাই এই আৰ্টিকেলটো আছে আহকচোন আমি চাই লওঁ যে ৱাইল্ড লাইফ ট্ৰেফিকিংটো আমাক কেনেকৈ হেম্পাৰ কৰে চ' ৱাইল্ড লাইফ ট্ৰেফিকিং হ'লে আপোনাৰ কি এফেক্টেড হয় এটা হ'ল ইক'লজিটো আমাৰ কেনেকৈ এফেক্টেড হয় ভাবি লওক এখন জংঘলখনত হাতী আছিলে 5টা এই হাতীকেইটা বোলে কোনোবাই লৈ গুচি গ'ল তো কি হয় এই জংঘলখনত হাতীয়ে তাৰমানে যেতিয়া অহা যোৱা কৰে নহয় সি কিছুমান হাইৱে টাইপ বনায় মানে এই জেগাটোৰ পৰা এই জেগাটোলৈকে যেতিয়া হাতীটো গ'ল 1ৰ পৰা এই 2 জেগাটোলৈকে তো এই গছ ভাঙি এইটো কৰে নহয় এইবিলাকে মানে আপোনাৰ ক'ব পাৰি যে হাতীবিলাক এখন ফৰেষ্টৰ মানে এখন জংঘলৰ আপোনাৰ মানে ইঞ্জিনিয়াৰ বোলে ক'ব পাৰি যোনে ৰাস্তা বনাই যায় মানে আৰু এই ৰাস্তাবিলাকে বেলেগ জন্তুবিলাকে ইউজ কৰে একচুৱেলি তো হাতীটো যদি মই গুচাই পেলাওঁ তেতিয়া কি হ'ব এই জংঘলখনত এই হাইৱে যোনটো হৈছে সেই হাইৱেটো বন্ধ হৈ যাব মানে ইণ্টাৰ ফৰেষ্ট একো ট্ৰান্সফাৰ নহয় ইটো জেগাৰ পৰা সিটো জেগালৈ এনিমেলছবোৰ যাব নোৱাৰিব তেনেকৈ হাতীটো এটা বহুত এফেক্টিভ ৰোল প্লে কৰি থাকে তেনেকৈ এটা বস্তু যেতিয়া এটা জেগাৰ পৰা এতিয়া চেংগৰাকাটো যিহেতু এণ্ডেমিক হয় আমাৰ অসমত মানে অকল আমাৰ অসমতে পোৱা যায় যদি সি একেবাৰে নোহোৱা হৈ যায় তাৰ লগত ৰিলেটেড যিবোৰ এনিমেলছ বা প্লেণ্টছ আছে বা তেনেকুৱা যোনবোৰ জন্তু আছে এই গোটেইবিলাকেই এফেক্টেড হ'ব তেওঁলোকৰ পপুলেশ্যনটো ডাউন হৈ গুচি যাব ৰাইট সেইটো এটা কথা হয় যাৰ কাৰণে আমি এই ৱাইল্ড লাইফ ট্ৰেফিকিংটো বন্ধ কৰিব লাগে তাৰ লগত ইকনমিক লছটো আছেই ইকনমিক লছ কেনেকৈ আছে যেতিয়া বোলে চেংগৰকাটো বোলে কোনোবা এটা মাছে খায় ডাঙৰ মাছ এটাই খায় সেই মাছটোকে আমি বেপাৰ কৰোঁ আৰু তাৰ বোলে যোনটো কোৱালিটি মাছটোৰ কোৱালিটিটো সেই মাছটোৰ কোৱালিটিটো বোলে এই চেংগৰকাটোৰ ওপৰত ডিপেণ্ড কৰে মানে মাছটোৱে ধৰক খোৱাৰ পিছত মাছটোৰ যোনটো বডিত ফ্লেভাৰ আহে যোনটো টেষ্ট আহে সেইটো বোলে এই চেংগৰকাটোৰ কাৰণে হয় এতিয়া সেই মাছটো যদি আমি কিনা বেকা কৰোঁ মানে সেইটো বোলে এলাউড আমি কিনা বেকা কৰিব পাৰোঁ সেই মাছটো ডাঙৰ মাছটো তাৰ বোলে ফ্লেভাৰটো কমি গুচি গ'ল তেতিয়া মানুহে নিকিনিলে কি হ'ব আমাৰ ইকনমিক লছ হ'ব তাৰ লগতে মানুহবিলাকে আপোনাৰ এনেকুৱা ট্ৰেড কৰি পেলাই মানুহবিলাকে নিজৰ বেনিফিট কৰে আৰু এইবিলাকক আপোনাৰ ব্লেক মানি বা আপোনাৰ ক'বলৈ গ'লে এইবিলাক ইলিগেল ট্ৰেড বোলে পোৱা যায় হুইচ ইজ নট গুড ফৰ ইণ্ডিয়ান ইকনমি ৰাইট আৰু এনেকুৱা এইবিলাক চেংগৰকা বা এনেকুৱা কিছুমান জন্তু আছে যোনবোৰ আপোনাৰ থ্ৰেটেণ্ড হয় মানে এইবিলাকক যদি বেছিকৈ এক্সপ্লইট কৰা যায় বেছিকৈ ধৰা যায় খোৱা যায় এইবিলাক লাহেকৈ আমাৰ এনভাইৰনমেণ্টৰ পৰা নোহোৱা হৈ যাব তো সেইকাৰণে ইণ্ডিয়াই এটা বহুত ষ্ট্ৰিক্ট ল বনাই ৰাখিছে সেইটো হ'ল ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট অফ 1972 আৰু তাৰ আণ্ডাৰত কিছুমান শিডিউল থাকে শিডিউল 1, 2, 3, 4, 5 আৰু 6 তো এই শিডিউল 1ত আপুনি চাব পাৰে শিডিউল 1টো চবতছে হায়েষ্ট পেনাল্টি থাকে মানে আপুনি যদি বাঘ সিংহ এছিয়ান এলিফেণ্ট মানে আমাৰ হাতী এইবিলাক যদি আপুনি ট্ৰিট কৰে আৰু আপোনাক যদি ধৰা পৰে আপোনাক বিৰাট বেছি পানিছমেণ্ট চবতছে হায়েষ্ট লেভেলত পানিছমেণ্ট দিয়া যাব তাৰ লগতে নেক্সট আছে শিডিউল 2টোতো একে প্ৰটেকশ্যনে থাকে প্ৰায় কিন্তু তাৰ পানিছমেণ্টটো অকণমান কম হয় মানে ঠিক আছে শিডিউল 3টো কি হয় ট্ৰেড এণ্ড ৰেগুলেটেড পজেছেছ লাইচেঞ্চ মানে আপুনি কিছুমান আপুনি ট্ৰেড কৰিব পাৰে কিন্তু আপোনাক লাইচেঞ্চ লাগিব শিডিউল 4টোত কি হয় কিছুমান মেডিচিনেল প্লেণ্টছ থাকে এতিয়া আমি সবে ভাঙৰ কথা শুনিছোঁ মাৰিজুৱানা বোলে যোনটো কয় এই বস্তুটো আমাৰ মেডিচিনতো ইউজ হয় তো এইটোতো ক'ৰবাত গ্ৰ' কৰিব লাগিব তো গভৰ্ণমেণ্টে কিছুমান স্পেচিয়েল মানুহক সেইটো এলাউ কৰে গজাবৰ কাৰণে এনেই আপুনি ইলিগেলি কৰিব নোৱাৰে মানে আপুনি গভৰ্ণমেণ্টে নজনাকৈ লাইচেঞ্চ নোহোৱাকৈ কৰিব নোৱাৰে তো সেইটো এলাউ কৰা হয় আণ্ডাৰ দি শিডিউল 4টো কিনা বেচা কৰিব পাৰে তাৰে শিডিউল 5টো হ'ল ভাৰ্মিন মানে যেনেকৈ যোনবোৰ আপুনি মাৰিব পাৰে যেনেকৈ ক্ৰো মানে কাউৰীটো আপুনি মাৰিব পাৰে তাৰ লগত বা আপুনি বোলে ঘৰত বোলে চিকা এটা ওলাইছে আপুনি মাৰিব পাৰে সেইটো শিডিউল 5ত আহে আৰু শিডিউল 6টো হ'ল যোনটো অৰ্ডিনেৰিলি আপোনাৰ কোনো মাটিত গজোৱা নহয় ঠিক আছে তো এইবিলাক হৈ গ'ল আমাৰ শিডিউল অফ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট এতিয়া ৰিচেণ্টলি কি হৈছে তাৰ লগতে যে অকল ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট অফ 1972 নহয় তাৰ লগত আমাৰ ইণ্টাৰনেশ্যনেলো কিছুমান লজ আছে যেনেকৈ চাইটছ লজ বোলে নহয় মানে গ্ৰুপছ আছে বা কনভেনশ্যনছ আছে য'ত মানুহবিলাকে একত্ৰিত হৈ পেলাই এনেকুৱা বস্তুবোৰ ৰখাব ট্ৰাই কৰে এতিয়া চাইটছটো চবতছে ইম্পৰ্টেণ্ট ফৰাম হয় 1976তে ইণ্ডিয়াই সেইটো চাইন কৰিছিলে চাইটছটো কি হয় কনভেনশ্যন অন ইণ্টাৰনেশ্যনেল ট্ৰেড ইন এণ্ডেঞ্জাৰ্ড স্পেচিছ অফ ৱাইল্ড ফ্ল'ৰা এণ্ড ফ'না ফ্ল'ৰা মানে হ'ল আপোনাৰ গছ
আৰু ফনা মানে হ'ল আপোনাৰ এনিমেল ফিছ এনেকুৱা বস্তুবিলাক তো এই চাইটছটোৱে এই ৱৰ্ল্ডত যিমান এনেকুৱা এণ্ডেঞ্জাৰ্ড বস্তু আছে ৰিচোৰ্চেছ আছে নেচাৰেল তাৰ যাতে ট্ৰেডটো বেয়াকৈ নহয় বা বেছিকৈ নহয় যে বা এনেকৈ নহয় যে সেই বস্তুটোৱে নোহোৱা হৈ যায় বা এটা বস্তু আছে যোনটো একেবাৰে কমকৈ আছে সেইটো বচাবৰ কাৰণে এই চাইটছটোৱে অভাৰচি কৰি থাকে তো সেইটো হৈ গ'ল আমাৰ চাইটছ কনভেনশ্যন তো ৰিচেণ্টলি চাইটছৰ আগত চাইটছৰ মানে আপোনাৰ আকৌ চাইটছৰ সেইটো থাকে এপেণ্ডিক্স থাকে মানে এপেণ্ডিক্স মানে হৈছে 1 2 3 তো এপেণ্ডিক্স মানে হৈছে যোনটোবিলাক কিছুমান সেইটোত মানে ডিভাইড কৰা থাকে মানে চিডিউল 2ত ইয়াতে যেনেকৈ আমাৰ চেংগৰকাটো চিডিউল 2ত আছে তো তেনেকৈ ইয়াতে এপেণ্ডিক্স 1 2 3 থাকে এপেণ্ডিক্স 1টো কি একদমেই ট্ৰেড কৰিব নোৱাৰে কোনো ধৰণৰ ট্ৰেড কৰিব নোৱাৰে কাৰণ এইটো ট্ৰেড কৰিলে এইটো গায়ব হৈ যাব মানে এইটো একেবাৰে এক্সটেঞ্জ হৈ যাব যেনেকৈ টাইগাৰ গৰিলা এইবিলাক একেবাৰে কৰিব নোৱাৰে এপেণ্ডিক্স 2টোত কি হয় যে এইবিলাক ইমিডিয়েট থ্ৰেট নাই মানে পটককৈ ইহঁতি এক্সটিং হৈ নাযায় কিন্তু এইবিলাকক ৰেগুলেট কৰিব লাগিব নহ'লে কি হ'ব এক্সটিং হৈ যাব মানে এইবিলাকক যদি ট্ৰেড কৰা যায় বিজনেছ কৰা যায় আৰু এপেণ্ডিক্স 3টো কি হয় যোনটো কোনোবা এখন মেম্বাৰ কাণ্ট্ৰিয়ে যদি কৈ থৈছে যে এই এনিমেলটো যেনেকৈ বোলে আমাৰ ইণ্ডিয়াত লায়নটো আছে এতিয়া লায়নটো বোলে ইণ্ডিয়াই ৰিকুৱেষ্ট কৰি থৈছে চাইটছক যে এই লায়নটোক যাতে এপেণ্ডিক্স 3টোত ৰখা হওক মানে লায়নটোক বোলে কৈ থৈছে যে লায়নটো বোলে আমাৰ প্ৰটেক্ট হ'ব লাগে বোলে ইণ্ডিয়াই কৈ থৈছে তেতিয়া এই চাইটছৰ এপেণ্ডিক্স 3ত এইটো সোমাব মানে ইণ্ডিয়াই মেনশ্যন কৰিছে তো সেই এপেণ্ডিক্স 3টোত সি ইনক্লুড হৈ থাকিব আৰু ৰিচেণ্টলি একৰ্ডিংলি আমাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টটো ইন লাইন অফ চাইটছ ৰাখিবৰ কাৰণে কি কৰা হৈছে যে আমাৰ যেনেকৈ এই 6টা যে চিডিউল আছে এই 6টা চিডিউলক 4টা চিডিউললৈ লৈ অহা হৈছে 1 2 3 4 চ' ফাৰ্ষ্ট চিডিউলটো আপোনাৰ কি হয় চিমিলাৰ হায়েষ্ট প্ৰটেকশ্যন যেনেকৈ আগতে আছিলে তেনেকুৱা হায়েষ্ট প্ৰটেকশ্যন ছেকেণ্ডটোত কি হয় লেচাৰ প্ৰটেকশ্যন গ্ৰুপছ তো ফাৰ্ষ্টটোত আপোনাৰ চিমিলাৰলি বাঘ সিংহ সেইখিনি থাকিব ছেকেণ্ডটোত ধৰক আপোনাৰ নীল গাই এনেকুৱা কিছুমান আন্দামান বুলবুল বোলে এটা চৰাই আছে সেইবিলাক থাকিব থাৰ্ডটোত আপোনাৰ কি হ'ব সেই প্লেণ্টৰ যোনখিনি মই কথা কৈছিলোঁ সেই প্লেণ্টৰ কথাখিনি এই থাৰ্ডটোত এছিমিলেট কৰি দিয়া হৈছে আৰু ফ'ৰ্থটো আপোনাৰ চাইটছ বোলে মেনশ্যন কৰা হৈছে মানে চাইটছৰ যোনকেইটা 3টা এপেণ্ডিক্স সেই 3টা এপেণ্ডিক্সৰ আণ্ডাৰত থাকিব চ' বেচিকেলি এই চাইটছ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট এইকেইটা দি আমাৰ এই যে ৱাইল্ড লাইফ ট্ৰেফিকিং হৈ থাকে সেইটো বস্তু গভৰ্ণমেণ্টে ৰখাব বিচাৰে বা ইণ্টাৰনেশ্যনেলি ৰখাব বিচাৰে তাৰ লগতে মাইগ্ৰেটৰী স্পেচিছৰো এটা কনভেনশ্যন আছে যোনটো মই ইয়াতে মেনশ্যন কৰি থৈছোঁ আপোনালোকে মনত ৰাখিব পাৰে CMS বন কনভেনশ্যন মানে কনভেনশ্যন অন দ্য কনজাৰ্ভেশ্যন অফ মাইগ্ৰেটৰী স্পেচিছ অফ ৱাইল্ড এনিমেলছ ঠিক আছে চ' আমি যদি চবেই মিলি কষ্ট কৰোঁ আৰু সজাগ হওঁ তেতিয়া আমি এই ৱাইল্ড লাইফ ট্ৰেফিকিংটো বন্ধ কৰিব পাৰিম আৰু ইটছ ভেৰি ইম্পৰ্টেণ্ট যে আমি সজাগ হওঁ কাৰণ চেংগৰকাটো আমাৰ অসমৰ এটা সম্পদ চ' ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে কাইণ্ডলি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই কাইলৈ আকৌ লগ পাম থেংক ইউ ছ' মাছ